নমস্কাৰ প্ৰিয় দৰ্শক, আজিৰ গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি এনেকুৱা ধৰণৰ এটা বিষয়ৰ ওপৰত কথা পাতিম, যিটো বিষয়ক লৈ প্ৰায় সংখ্যক মানুহে সদায় সংঘৰ্ষ কৰি থাকে। আৰ্থিক সমস্যা, টকা পইচাৰ অভাৱত, অদৰকাৰীভাৱে হোৱা খৰচ আৰু কেতিয়াবা টকা পইচাবোৰ ক'ৰবাত ফচি যোৱা। আমাৰ কেতিয়াবা এনেকুৱা অনুভৱ হয় যে আমাৰ টকা পইচাৰ বহুত প্ৰয়োজন হৈ পৰে, কিন্তু সেই সময়ত আমাৰ হাতত টকা পইচা পৰ্যাপ্ত পৰিমাণে নাথাকে। সেইটো হঠাৎ অহা বিপদৰ বাবেই হওক নাইবা দৈনন্দিন প্ৰয়োজনৰ বাবেই হওক, এনেকুৱা ক্ষেত্ৰত আমি প্ৰত্যেকেই এনেকুৱা ধৰণৰ কিছুমান উপায় বিচাৰি থাকোঁ, যিয়ে এই সমস্যাসমূহৰ স্থায়ী সমাধান প্ৰদান কৰিব পাৰে। এই সমস্যাসমূহৰ সমাধান লৈ আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। এটা প্ৰাচীন আৰু চমৎকাৰিক উপায়, যিটো প্ৰাচীন গ্ৰন্থ, জ্যোতিষশাস্ত্ৰ আৰু অংকশাস্ত্ৰৰ আধাৰত হয়। এই উপায়টোৱে আপোনাৰ বিত্তীয় সমস্যাসমূহ দূৰ কৰাৰ লগতে আপোনাৰ জীৱনত সমৃদ্ধি, সন্মান, সুখৰ বতৰা লৈ আহিব পাৰে। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব থেংক ইউ ইউনিভাৰ্ছ, জয় বজৰং বুলি। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া আহক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। কেনেকৈ এটা বিশেষ অংকত নিহিত হৈ থকা দিব্য শক্তিয়ে আপোনাৰ জীৱনত পৰিৱৰ্তন আনিব পাৰে। প্ৰাচীন ভাৰতীয় জ্ঞানত উল্লেখ কৰা অনুসৰি অংকৰ বিশেষ মহত্ব আছে। মানি অহা হৈছে যে প্ৰত্যেক অংকৰ লগত যিকোনো শক্তি লুকাই থাকে। এই সিদ্ধান্তৰ ওপৰতে আধাৰিত হৈ এইটো উপায়, য'ত এটা বিশেষ ক্ৰমত লিখিত অংকৰ মাধ্যমত সকলোবোৰ গ্ৰহ নক্ষত্ৰ আৰু সূৰ্যৰ শক্তিক একত্ৰিত কৰা হৈছে। যেতিয়া এই অংকটো আপোনাৰ লগত থাকিব, তেতিয়া এই অংকটো দেখাৰ ফলত আপোনাৰ জীৱনত ধনৰ প্ৰৱাহ বৃদ্ধি হ'ব আৰু আৰ্থিক সংকট দূৰ হৈ যাব। এই উপায়টো সেইসকল ব্যক্তিৰ বাবে অত্যন্ত লাভকাৰী হয়, যিয়ে জীৱনত আৰ্থিক স্থিৰতা বিচৰাৰ লগতে জীৱনত পজিটিভিটি পোৱাৰ বাবেও কামনা কৰে। আপুনি বাতৰি কাকত, টিভি নাইবা অন্যান্য মিডিয়াবোৰত নিশ্চয় এনেকুৱা ঘটনা শুনিছে তথা দেখিছে, য'ত হঠাতে কাৰোবাৰ আৰ্থিক স্থিতি আচৰিত ধৰণে বৃদ্ধি হৈছে। এই উপায়টো সেই চমৎকাৰিক অনুভৱৰ পৰাই প্ৰেৰিত হয়, য'ত সূৰ্যৰ শক্তি, প্ৰথম অংক 1, যিটো সূৰ্য গ্ৰহৰ প্ৰতীক হয়, যিয়ে জীৱনত শক্তি, গৰিমা আৰু সন্মান প্ৰদান কৰে। সূৰ্য গ্ৰহৰ প্ৰভাৱত ব্যক্তিৰ আত্মবিশ্বাস আৰু সফলতাৰ ক্ষমতা বিকশিত হয়। গ্ৰহৰ প্ৰভাৱ। ইয়াৰ পিছৰ অংক 9, আমাক সকলোকে 9টা গ্ৰহই প্ৰতিনিধিত্ব কৰে। গ্ৰহৰ শক্তিয়ে আপোনাৰ জীৱনৰ বিভিন্ন ক্ষেত্ৰত প্ৰভাৱ পেলায় আৰু সঠিক দিশত তাৰ সঠিক প্ৰয়োগে আপোনাক অনন্ত সম্ভাৱনা প্ৰদান কৰিব পাৰে। নক্ষত্ৰৰ মহিমা 27 অংক। 27 অংকই নক্ষত্ৰৰ শক্তিক দৰ্শায়। নক্ষত্ৰৰ প্ৰভাৱ আমাৰ জীৱনৰ চক্ৰ আৰু ভাগ্য নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত মহত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ প্ৰভাৱত ব্যক্তিৰ জীৱন সন্তুলিত আৰু পৰিকল্পনা অনুসৰি আগবাঢ়ি যায়। অন্তিম অংক 9, 1 পৰা 8লৈ সংযুক্ত শক্তিৰ প্ৰতীক হয়, যিয়ে আপোনাৰ সকলোবোৰ বাধা পাৰ কৰি সমৃদ্ধিৰ ফালে অগ্ৰসৰ হয়। এইদৰে যদি আপুনি এই উপায়টো সম্পূৰ্ণ শ্ৰদ্ধা, ভক্তি আৰু নিয়মৰ মাজেৰে পালন কৰে, তেতিয়া আপোনাৰ জীৱনলৈ ধন, টকা পইচাৰ আচৰিত ধৰণে আগমন হ'ব আৰু আপুনি আৰ্থিক সমস্যাৰ পৰা মুক্তি লাভ কৰিব পাৰিব। এতিয়া উপায়টো কেনেকৈ কৰিব লাগিব জানি লওঁ আহক। এখন উকা বগা কাগজ ল'ব, যিখন আপোনাৰ জেপ নাইবা
পাৰ্চত অতি সহজতে সুমাই ৰাখিব পাৰিব। আস্তনা কাগজ নল'ব। কাগজখনৰ কিবা দাগ নাইবা ফটা চিটা হ'লে নহ'ব। এখন উকা পৰিষ্কাৰ বগা কাগজ ল'ব। বিকল্প ৰূপত আপুনি এই অংকটো শুদ্ধ বগা ৰুমালতো আপুনি লিখিব পাৰে, কিন্তু কাগজৰ প্ৰয়োগ অধিক সুবিধাজনক হয়। ৰঙা ৰঙৰ কলম ব্যৱহাৰ কৰিব, কাৰণ ৰঙা ৰংটো শক্তি উৎসাহৰ প্ৰতীক মানা হয়। নিম্নলিখিত ক্ৰমত অংককেইটা লিখিব। অংকটো হ'ল 19279। প্ৰথম অংকটো লিখিব 1, তাৰ ঠিক তলতে সূৰ্য বুলি লিখিব। এইটো সূৰ্যৰ শক্তি আৰু পোহৰৰ প্ৰতীক হয়, যিয়ে আপোনাৰ জীৱনত শক্তি, সন্মান আৰু সফলতা প্ৰদান কৰিব। দ্বিতীয় অংকটো হ'ল 9, ইয়াৰ ঠিক তলতে গ্ৰহ বুলি লিখিব। স্ক্ৰীনত দেখাৰ দৰে ইয়া আমাৰ 9টা গ্ৰহৰ শক্তি প্ৰভাৱক প্ৰতিনিধিত্ব কৰে, যাৰ অনুকম্পাত আপোনাৰ সকলোবোৰ বাধা দূৰ হৈ যাব। ইয়াৰ তলত লিখিব 27, ইয়াৰ তলত নক্ষত্ৰ বুলি লিখিব। এইটো 27টা নক্ষত্ৰৰ শক্তিৰ প্ৰতীক হয়, যি আপোনাৰ ভাগ্য আৰু জীৱনৰ মাৰ্গক সন্তুলিত কৰাৰ ক্ষেত্ৰত সহায়ক হয়। অন্তিম অংকটো হ'ল 9, ইয়াৰ তলত অংক বুলি লিখিব। ইয়ে 1ৰ পৰা 8লৈ সকলোবোৰ অংকৰ সংযুক্ত শক্তিৰ প্ৰতীক হয়, যাৰ দ্বাৰা আপুনি সম্পূৰ্ণ লাভ প্ৰাপ্তি কৰিব পাৰে। আপুনি এই অংকটো যিকোনো দিনতে লিখিব পাৰে, অৰ্থাৎ যিকোনো বাৰতে লিখিব পাৰে। এই উপায়টো কৰাৰ বাবে নিৰ্দিষ্ট কোনো বাৰ নাই, কিন্তু বিশেষ ৰূপত ৰবিবাৰৰ দিনটোত লিখাটো অত্যন্ত লাভকাৰী মানা হয়, কাৰণ ৰবিবাৰৰ দিনটোত সূৰ্য গ্ৰহৰ শক্তি সৰ্বোপৰি হয়। দিনটোৰ ভিতৰত যিকোনো সময়তে ৰাতিপুৱা, দুপৰীয়া, গধূলি এই উপায়টো কৰিব পাৰে। নিয়মিত ৰূপত অভ্যাস কৰাৰ ফলত এই অংকটোৰ শক্তি বৃদ্ধি হৈ গৈ থাকে। যেতিয়া আপুনি এই বিশেষ অংকটো সম্পূৰ্ণ শ্ৰদ্ধা, নিয়মিত অভ্যাস আৰু পজিটিভ এনাৰ্জিৰ সৈতে আপোনাৰ লগত ৰাখিব, ইয়া আপোনাৰ বিত্তীয় সমস্যাবোৰ দূৰ কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব। আপোনাৰ আৰ্থিক স্থিতি মজবুত হ'ব। ধনৰ আগমন নিয়মিত ৰূপত আপোনাৰ জীৱনত হৈ থাকিব, আৰু আপুনি সেই সকলোবোৰ সমস্যাৰ পৰা মুক্তি পাব পাৰিব, যিবোৰ সমস্যাৰ সৈতে আপুনি বহুত বছৰৰ পৰা যুঁজি আছে। এই উপায়টো কেৱল ধন উপাৰ্জন কৰাৰ মাধ্যমেই নহয়, লগতে ইয়া আপোনাৰ আত্মসন্মান, সফলতা আৰু সমৃদ্ধিৰ প্ৰতীক হয়। এইখিনি লিখা হোৱাৰ পিছত কাগজখন ফল্ড কৰি, অৰ্থাৎ ভাঁজ কৰি আপোনাৰ জেপত নাইবা পাৰ্চত ৰাখিব। যিমান দিনলৈ কাগজখন বেয়া হৈ নাযায়, সিমান দিনলৈ ৰাখি দিব। তাৰপিছত কাগজখন যদি বেয়া হৈ যায়, তেতিয়া আকৌ নতুনকৈ এনেকৈ লিখি আকৌ ৰাখি দিব আপোনাৰ লগতে। প্ৰিয় দৰ্শক, জীৱনত কেতিয়াবা আমাৰ এনেকুৱা ধৰণৰ চমৎকাৰী উপায়ৰ প্ৰয়োজন হয়, যিয়ে আমাৰ সংকটৰ সময়ত সহায়ক হয়। যদি আপুনি এই উপায়টো প্ৰয়োগ কৰি নিয়মিত ৰূপত এইটো পালন কৰে, তেতিয়াহ'লে নিশ্চিত ৰূপত আপুনি ধন, সুখ, শান্তি আৰু সফলতাৰ উচ্চ শিখৰ গৈ পাব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।